মই মাৰ ঘৰলৈ একেবাৰে আহি পেলালোঁ আৰু সংসাৰ নাপাতো বুলি ভাবিছোঁ। মই আপোনালোকক মেইন কথাখিনি কোৱা নাছিলোঁ, যিহেতু ছ'চিয়েল মিডিয়াত কোৱা নাছিলোঁ, কিন্তু এতিয়া ক'বলৈ মই বাধ্য হ'লোঁ। মোৰ মানুহজনীয়ে মোক বহুত শাস্তি দিলে। আজি 4 বছৰ ধৰি মোক অত্যাচাৰ কৰি আহিছিলে। যদি আপোনালোকে প্ৰমাণ লাগে, মেছেঞ্জাৰত কিবা যদি প্ৰমাণ লাগে খুজিব, মই দিম। মোক এনেকুৱাকৈ মাৰি থৈছে, মানে ইয়াত মাৰিছে, ইয়াৰ বাৰু তেজত পৰি গৈছে। ইয়াত মানে ছ'চিয়েল মিডিয়াত দিব নোৱাৰোঁ। ছ'চিয়েল মিডিয়াত লাগিলে মানে বেয়া হৈ যায়, মানে ইছ্যু লাগি যায়। সেইকাৰণে মই দিব নোৱাৰোঁ কিছুমান ভিডিঅ'। সেইকাৰণে মই একেবাৰে আহি পেলালোঁ। মোক এনেকুৱা অত্যাচাৰ কৰে নহয়, যোনে দেখিছে সি বুজিব। আপোনালোকেতো দেখা নাই, নুবুজিব। মানে ঘৰৰ সকলো কাম ময়ে কৰিবলগীয়া হয়, কাঁহী বাতি পৰ্যন্ত গা মালিচলৈকে কৰিবলগীয়া হয়। মানে মই জীৱনো শেষ কৰিবলগীয়া আছিলোঁ, কিন্তু ভাবিলোঁ কি সি যদি মোক দিছে, মোক যদি শাস্তি দিছে, মই যদি আজি কিবা এটা হৈ যাওঁ, কাইলৈ সি বেলেগ এটাৰ লগত হ'লেও গুচি যাব, সেইটো জানো। কিন্তু মোৰ জীৱনটো মই শেষ কৰিব নোৱাৰোঁ, কাৰণ মোৰ জীৱনটো মোৰ কথা হয়। মই ভৱিষ্যতে বহুত সপোন দেখিছোঁ, বহুত ডাঙৰ ডাঙৰ সপোন দেখিছোঁ। সেই সপোনবিলাক যে মই পূৰণ কৰিম বুলি। কিন্তু মানুহ যদি মৰি যাওঁ শাস্তিটো পালেও, কিন্তু মই জানো ওপৰত থাকি শান্তি পাম জানো, সেইটো ভাবিলোঁ। সেইকাৰণে মই আৰু ঘূৰি নাযাওঁ। আজি আছোঁ, কাইলৈ ৰাতিপুৱা ক'ত যাওঁ ক'ত নাযাওঁ, কাইলৈ ডিচিশ্যন ল'ম। একেবাৰে গুচি যাম, বেলেগত কাম কৰিম, সংসাৰ আৰু নাপাতো। এয়াই লাষ্ট। জীৱনত আৰু মই বিয়া কথা নাভাবোঁ। বহুত কষ্ট পালোঁ। কিন্তু মতা মানুহ এটা হৈ কেনে এজনী মাইকী মানুহে যেনেকৈ কষ্ট পায় এখন সংসাৰত, মতাটো অত্যাচাৰ কৰে, সেনেকৈয়ে মই পালোঁ। আৰু নাযাওঁ সেনেকুৱা সংসাৰ পাতিবলৈ। বহুত কষ্ট পালোঁ, আৰু এনেকুৱা কষ্ট মোক নালাগে। হয়তো আজি মই এনেকৈ আপোনালোকৰ মাজত ছ'চিয়েল মিডিয়াত দিব নোৱাৰিলোঁহেঁতেন। এতিয়া মোৰ ঘৰত আহি ডেড বডি পৰিলেহেঁতেন। কিন্তু মই আজি জীয়াই আহিলোঁ, সেইটোৱে মোৰ ভাগ্য বুলি ভাবিছোঁ মই।